নমস্কাৰ বন্ধু বান্ধৱী সকলোলৈ আজি আপোনালোকক মই এটা কোম্পানী বিষয়ে আপোনালোকৰ মাজত দাঙি ধৰিম আৰু আপোনালোকে আগে পাছে হয়তো শুনিছে নাই শুনা হয়তো মই নাজানো আৰু আপোনালোকে অৱশেষত জনাব আৰু চাওক আজি এনেকুৱা এটা কোম্পানী লগত মই জয়েন হোৱা বহুত দিনেই হ'ল আজি 5-6 বছৰ মানে হ'বলৈ হ'ল কিন্তু মই অৱশেষত মই আজি কোম্পানীটোৰ বিষয়ে মই বহুত বুজি পোৱা হলো বা জনা হলো সেই কাৰণে আপোনালোককো মই আজি সেই কোম্পানীটোৰ বিষয়ে মই আপোনালোকক মাজত কিছুমান কথা দাঙি ধৰিম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো উপভোগ কৰিব আৰু প্ৰথমতে মই আপোনালোকৰ ওচৰৰ পৰা আহিছো আৰু মোৰ ওচৰৰ পৰা মই কথাকেইটা আপোনালোকৰ মাজত দাঙি ধৰিছো আমি জীয়াই থকালৈকে আমি তেল নিমখ চাবোন চাউল দালি আমি কিনিবই লাগিব আৰু আমি জীয়াই থকালৈকে আমি সকলো ৰেচনৰ বজাৰ আমি কৰি আমি জীৱন যাপন আমি কৰিব লাগিব আৰু জীয়াই থকালৈকে আমি যেনেকৈ কলগেট ব্ৰাছ জোতা মোজা কাপোৰ কানি সকলো আমি ইউজ কৰিব লাগিব আৰু সেইকাৰণে আজি মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে হয়তো বুজি পাব আৰু সেইকাৰণে মই আপোনালোকক বুজাব চেষ্টা কৰিছোঁ যদি আপোনালোকে বুজি পাব পাৰে হয়তো বুজি নাপাবও পাৰে আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব চাওক আমি তেল নিমখ চাবোন আমি সদায় দিনে আমি বজাৰ কৰিব লাগিব আৰু সদায় দিনে আমি খাব লাগিব ইউজ কৰিব লাগিব সেইকাৰণে আমি চাওক আজি আমি হয়তো ওচৰৰ গাঁৱৰ দোকান এখনৰ পৰাই কিনিছোঁ হয়তো আমি টাউনত কিনিছোঁ আৰু আমি হয়তো আমি এক পিচ চাবোন যদি আমি 20 টকাকৈ যদি কিনিছোঁ কিছু লোকে ধৰক 30-40-50 দামৰো হয়তো কিনিব পাৰে আৰু সেইকাৰণে আমি যিমান দিন আমি আজি 5-6 বছৰ আমি ধৰক 10 বছৰ 20 বছৰ আমি বজাৰ কৰি সেই চাবোনডোখৰ আমি ইউজ কৰি আছোঁ আজি সেই চাবোনডোখৰ পৰা আজি হয়তো সেই ওচৰৰ দোকানীজনে বা হ'লচেলাৰজনে হয়তো আজি সেই চাবোন বিকি আজি তাৰ এটা বিজনেছ হৈ আছে বা এটা বিজনেছ ভলিউম সি ইনকাম কৰি আছে আৰু আমাৰতো একো ইনকামটো নাই কিন্তু আমাৰ কেৱল আমি ইউজ কৰিছোঁ আৰু পইচা আমি দিছোঁ কিন্তু আমাৰ একো লাভ আমাৰ হোৱা নাই আৰু হয়তো আমি সেই চাবোন পিচ ইউজ কৰি বা সেই নিমখ পেকেট আমি ইউজ কৰি হয়তো আমাৰ দেহত কিমান ভাল হৈছে বা বেয়া হৈছে আমি তাৰো বিষয়ে আমি জানকাৰী নলওঁ সেইটো কাৰণে মই আজি আপোনালোকক এটা কোম্পানীৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ সেই কোম্পানীটোৰ নাম হৈ গ'ল RCM হয় আৰু আপোনালোকে যদি RCMৰ বিষয়ে যদি আগে পাছে শুনিছিলে আপোনালোকে কমেণ্ট কৰি আপোনালোকে জনাব চাওক ইয়াত আমি সকলো বস্তু আমি তেল নিমখৰ পৰা চাবোনৰ পৰা ধৰি ফিনাৰ কাপোৰ কানিৰ পৰা ধৰি সকলো আমি জোতা মোজাৰ পৰা ধৰি আমি বজাৰ কৰিব পাৰোঁ আৰু আমি বজাৰ কৰি যদি আমি ইউজ কৰিম হয়তো আমাৰ ইয়াত একটা বিজনেছ ভলিউম আমি পোৱা যাব চাওক বন্ধুসকল আজি মানুহে বিভিন্ন ধৰণৰ কৰ্ম কৰি আছে কেৱল পইচাৰ কাৰণে বা ইনকামৰ কাৰণে হয়তো তেনেকুৱা কৰ্ম কৰি কিছুমান জীৱনত কিছুমানে ছাকচেছ হ'ব নোৱাৰে সেইকাৰণে আজি আমি যদি ভাল এটা বিজনেছ কৰিবলৈ হ'লেও আমাক বহুত ধন টকা পইচা প্ৰয়োজন হয় সেইকাৰণে চাওক এনেকুৱা এটা ৰাইট কনচেপ্ট মাৰ্কেটিং হয় RCM সেইকাৰণে আমি RCMৰ থ্ৰুৱেদি যদি আমি তেল নিমখ চাবোন যদি আমি ইউজ কৰিও আমি আমাৰ এটা বিজনেছ আমি আগবঢ়াব পাৰোঁ সেইকাৰণে বন্ধুসকল আপোনালোকৰ মাজত আজি RCMৰ বিষয়ে আপোনালোকৰ মাজত দাঙি ধৰিছোঁ যদিহে আপোনালোকে কিবা যদি জানিবলৈ হ'লে আপোনালোকে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ডাইৰেক্টলি যদি আপোনালোকে কণ্টেক্ট কৰিবলৈ হ'লে ভিডিঅ'টোৰ তলতে মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰিব আৰু আপোনালোকে আৰু ইয়াৰ পৰাও আপোনালোকে আৰু ভাল জানকাৰী আপোনালোকে পাব আৰু মই আশা কৰিছোঁ যাতে সকলোৱে যে RCM আপোনাব লাগে আৰু নিজৰ শৰীৰটোক সদায় দিনে আমি সুস্থ ৰাখিব লাগে আৰু সদায় দিনে আমি
ইনকামৰ পদত আমি থাকিব লাগে। সেইকাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আমি জীয়াই থকালৈকে আমি RCM আপোনাই আমি নিজৰ ভৱিষ্যতটো আমি ভাল কৰিবলৈ আমি আগবাঢ়ি যাব লাগে। এয়াই মই আপোনালোকৰ মাজত আশা কৰিছোঁ আৰু ময়ো সদায় দিনে চেষ্টা কৰি আছোঁ। সকলোৱে চেষ্টা কৰিম। জয় RCM, জয় অসম, জয় ভাৰত। ধন্যবাদ।